আচলতে বিহু অসমীয়া জাতীয় জীৱনৰ প্ৰাণ স্পন্দন। অসমীয়া জাতিক বিশ্বৰ দৰবাৰত দাঙি ধৰিব পৰিচয় দিব পৰা অন্যতম এটা শক্তি হ'ল অসমৰ বিহু। আৰু এই বিহুৰ লগত জড়িত সকলোকে মই পোনপটীয়াকে প্ৰথমতেই আপোনালোক সকলোকে শুভকামনা জনাইছোঁ। আৰু বিহু হ'ল লোকোৎসৱ আচলতে কৃষিৰ লগত জড়িত, ইয়াৰ লগত প্ৰেম জড়িত। গতিকে অনাদি কালৰ পৰাই আমাৰ বিহু চলি আহিছে, আমি বাপতি সাহোন বুলি কওঁ। গতিকে এনে বিহু এই অনুষ্ঠান সদৌ অসম ছাত্ৰ সন্থাই যি এই কৰ্মশালাৰ যোগেদি উঠি অহা চামক যি প্ৰেৰণা যোগাইছে বা অসমীয়া জাতীয় জীৱনৰ এই উঠি অহা চামক সাংস্কৃতিকভাৱে উৎকৰ্ষিত কৰিছে, সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ ধন্যবাদৰ পাত্ৰ। তাৰ লগতে আজিৰ এই অনুষ্ঠানটোত আচলতে আমি অভিভূত হৈছোঁ, ইমানবোৰ কণ কণ মইনা মইনীয়ে বিহু কৰ্মশালাত জড়িত হৈ তেওঁলোকৰ পাৰদৰ্শিতা নেদেখুৱাত তেওঁলোকে কিবা এটা অন্তত লৈ যাব বুলি আশা কৰিছোঁ। গতিকে অসমীয়া জাতীয় জীৱনৰ পৰিচয় এনেকৈ জীয়াই থাকিব। মই আশা কৰিছোঁ বিহু চিৰকাল অসমীয়া জাতীয় জীৱনৰ এক শক্তি হৈ জীয়াই থাকিব। হয়, মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই বিগত 6 বছৰে বিহু নাচ কৰ্মশালাৰ আয়োজন কৰি আহিছে আৰু অনাগত দিনতো বিহু নাচ কৰ্মশালাৰ আয়োজন কৰি যাব। আৰু আজি এই সামৰণি অনুষ্ঠানত আমি বিভিন্ন জাতীয় জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি আমি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু এই বিহু নাচ কৰ্মশালাখনে আমি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই বিগত যিহেতু 6টা বছৰে দি আছোঁ, আৰু এই বিহু নাচ কৰ্মশালাখনে দিয়াৰ লক্ষ্য আৰু উদ্দেশ্য এটাই যে উঠি অহা নৱপ্ৰজন্মই, উঠি অহা কণ কণ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া জাতিটোৰ মূল কৃষ্টি সংস্কৃতি বিহুটোক আচলতে জানিব লাগিব, বিহুটোক তেওঁলোকে বুজি পাব লাগিব। আৰু সেই বিহুটোক জানিবলৈ আৰু বুজাবৰ কাৰণেই আমি বিহু কৰ্মশালাখিনি আয়োজন কৰিছোঁ। আৰু এই বিহু কৰ্মশালাখিনি আমি ইতিমধ্যে সফল বুলি আমি নিজে অনুভৱ কৰিছোঁ, কিয়নো 200তকৈ অধিক কণ কণ শিশুসকলে এই কৰ্মশালাখিনি অংশগ্ৰহণ কৰিলে। আৰু এই আপোনালোকৰ থ্ৰুৱেদি আমি মাৰ্ঘেৰিটাৰ সমূহ ৰাইজলৈ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ, কিয়নো তেওঁলোকে এই কৰ্মশালাখনিত তেওঁলোকৰ শিশুটোক লৈ আহি অসমীয়া জাতীয় জীৱনৰ মূল উৎসৱ বিহুটোক তেওঁলোকৰ কণ কণ শিশুসকলক তেওঁলোকৰ নিজৰ সন্তানক চিনাকি কৰাই দিয়াৰ এটা যি প্ৰয়াস কৰিলে, তাৰ বাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।